খবৰ জিএমচিত হোৱা জুবিন গাৰ্গৰ পোষ্টমৰ্টেম ৰিপৰ্টক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য কাইলৈ দিয়া হ'ব জুবিন গাৰ্গৰ দ্বিতীয়টো পোষ্টমৰ্টেম ৰিপৰ্ট জিএমচিত হোৱা জুবিনৰ পোষ্টমৰ্টেম ৰিপৰ্ট গতাই দিব কাইলৈ দিনটোত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গক আৰু গৰিমা শইকীয়া গাৰ্গে সিদ্ধান্ত ল'ব যে পোষ্টমৰ্টেম ৰিপৰ্টত আচলতে কি আছে সেয়া ৰাজহুৱা কৰিব নে নকৰে আমি সবিস্তাৰে খবৰটো লৈ আহিম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য আছে আমি মন্তব্য সদাম কিন্তু তাৰ পূৰ্বে তথ্য লৈ আহিছোঁ যে জিএমচিত জুবিন গাৰ্গৰ যি পোষ্টমৰ্টেম কৰা হৈছিল আৰু সেই পৰীক্ষাৰ ৰিপৰ্ট কাইলৈ দিনটোত প্ৰকাশ পাব কাইলৈ দিয়া হ'ব জুবিন গাৰ্গৰ দ্বিতীয়টো পোষ্টমৰ্টেম ৰিপৰ্ট অৰ্থাৎ পত্নী গৰিমা গাৰ্গৰ হাতত গতাই দিয়া হ'ব জিএমচিত হোৱা জুবিনৰ পোষ্টমৰ্টেম ৰিপৰ্ট গতাই দিব কাইলৈ দিনটোত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়াৰ হাতত আৰু গৰিমা শইকীয়াৰ গাৰ্গৰ হাতত গতাই দিয়া হ'ব পোষ্টমৰ্টেম ৰিপৰ্টটো পুনৰবাৰ উল্লেখ কৰিছোঁ যে জুবিনৰ পোষ্টমৰ্টেম ৰিপৰ্ট ৰাজহুৱা কৰা হ'বনে নাই এই প্ৰশ্ন যদি আপোনাৰো মনত আছে তেনেহ'লে সেই কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱা অনুসৰি এই সিদ্ধান্ত ল'ব জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে গৰিমা শইকীয়া গাৰ্গে যদি বিচাৰে যে অনুৰাগীয়ে জনাৰ উচিত জুবিন গাৰ্গৰ পোষ্টমৰ্টেম ৰিপৰ্টত কি আছে তেনেহ'লে সেই সিদ্ধান্ত ল'ব সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত এই বৃহৎ ঘোষণা কৰিছে জিএমচিত হোৱা জুবিন গাৰ্গৰ পোষ্টমৰ্টেম ৰিপৰ্টক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য কাইলৈ দিয়া হ'ব জুবিন গাৰ্গৰ দ্বিতীয়টো পোষ্টমৰ্টেম ৰিপৰ্টটোত আচলতে কি আছে মৰণোত্তৰ পৰীক্ষাৰ এই প্ৰতিবেদনত কি আছে সেয়া সকলোৱে জানিবৰ বাবে অধীৰ উদ্গ্ৰীৱতাৰে ৰৈ আছে উৎসুকতাৰে ৰৈ আছে আৰু সেই যি পোষ্টমৰ্টেম ৰিপৰ্ট পূৰ্বতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে আমি ৰাজহুৱা কৰিব নোৱাৰিম যদি কোনোবাই চাব বিচাৰে তেনেহ'লে আবেদন কৰিব লাগিব আবেদন কৰি ন্যায়ালয়ৰ জৰিয়তেহে চাব পাৰিব কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছু মুহূৰ্তৰ পূৰ্বে সামাজিক মাধ্যমত লাইভৰ যোগেদি কৈছে যে কাইলৈ দিনটোত যিহেতু পত্নী গৰিমা শইকীয়াৰ গাৰ্গৰ হাতত গতাই দিয়া হ'ব সেই পোষ্টমৰ্টেম ৰিপৰ্টটো আৰু সেই পোষ্টমৰ্টেম ৰিপৰ্টটো যদি পত্নী গৰিমা শইকীয়া গাৰ্গে বিচাৰে ৰাইজে জনাটো ৰাইজক যদি ৰাজহুৱা কৰিব বিচাৰে তেনেহ'লে পত্নী গৰিমা গাৰ্গৰ হাততে থাকিব সেই অধিকাৰ এনেদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে মন্তব্য আহি পৰিছে কি কৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য শুনাব বিচাৰিছোঁ বহুতৰ প্ৰশ্ন আছিলে যে ছিংগাপুৰত পোষ্টমৰ্টেম হ'ব ৰিপৰ্ট পাম নে নাপাম যোৱাকালি জুবিনৰ পত্নী গৰিমা গাৰ্গৰ হাতত আমি ছিংগাপুৰৰ পোষ্টমৰ্টেম ৰিপৰ্টটো তুলি দিছোঁ গুৱাহাটী মেডিকেল কলেজত হোৱা পোষ্টমৰ্টেমৰ ৰিপৰ্টটো অহাকালি আমি জুবিনৰ পত্নী গৰিমাৰ হাতত তুলি দিম পোষ্টমৰ্টেম ৰিপৰ্টটো গুৱাহাটীৰ পোষ্টমৰ্টেম ৰিপৰ্ট ৰাজহুৱা কৰিব নকৰিব সেই সিদ্ধান্ত আমি গৰিমাৰ ওপৰত এৰি দিম আমি গৰিমাৰ ওচৰত বা গৰিমাৰ হাতত আমি পোষ্টমৰ্টেম ৰিপৰ্ট গতাই দিম আৰু আমি আদালতকো এই পোষ্টমৰ্টেম ৰিপৰ্ট আমি গতাই দিম আপোনালোকক জনাবলৈ পাই মই সুখী হৈছোঁ যে জুবিনক ন্যায় দিয়াৰ ক্ষেত্ৰত আমি আৰু এটা ডাঙৰ কাম কৰিবলৈ সক্ষম হৈছোঁ ন্যায়িক তদন্ত প্ৰথমবাৰৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশ গৰাকীক আমি আহ্বান জনাইছিলোঁ যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলৈ এখন জুডিচিয়েল কমিশ্যন ন্যায়িক আয়োগ গঠন কৰিব লাগে আৰু এই ন্যায়িক আয়োগত ৰিটায়াৰ্ড জাজ নহয় অৱসৰপ্ৰাপ্ত ন্যায়াধীশ নহয় হাইকোৰ্টৰ বৰ্তমান ন্যায়াধীশ এজনক নিযুক্তি দিব লাগে আমাৰ অনুৰোধত মাননীয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডাঙৰীয়াই এজন বিচাৰপতি জাষ্টিছ সৌমিত্ৰ শইকীয়াক এই আয়োগখনৰ অধ্যক্ষতা কৰিবলৈ অনুমোদন জনাইছে বহুতৰ প্ৰশ্ন আছিলে যে ছিংগাপুৰত পোষ্টমৰ্টেম হ'ব ৰিপৰ্ট পাম নে নাপাম যোৱাকালি জুবিনৰ পত্নী গৰিমা গাৰ্গৰ হাতত আমি ছিংগাপুৰৰ পোষ্টমৰ্টেম ৰিপৰ্টটো তুলি দিছোঁ গুৱাহাটী মেডিকেল কলেজত হোৱা পোষ্টমৰ্টেমৰ ৰিপৰ্টটো অহাকালি আমি জুবিনৰ পত্নী গৰিমাৰ হাতত তুলি দিম পোষ্টমৰ্টেম ৰিপৰ্টটো গুৱাহাটীৰ পোষ্টমৰ্টেম ৰিপৰ্ট ৰাজহুৱা কৰিব নকৰিব সেই সিদ্ধান্ত আমি গৰিমাৰ ওপৰত এৰি দিম আমি গৰিমাৰ ওচৰত বা গৰিমাৰ হাতত আমি পোষ্টমৰ্টেম ৰিপৰ্ট গতাই দিম আৰু আমি আদালতকো এই পোষ্টমৰ্টেম ৰিপৰ্ট আমি গতাই দিম আপোনালোকক জনাবলৈ পাই মই সুখী হৈছোঁ
যে জুবিনক ন্যায় দিয়াৰ ক্ষেত্ৰত আমি আৰু এটা ডাঙৰ কাম কৰিবলৈ সক্ষম হৈছো ন্যায়িক তদন্ত প্ৰথমবাৰৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশ গৰাকীক আমি আহ্বান জনাইছিলো যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলৈ এখন জুডিচিয়েল কমিশন ন্যায়িক আয়োগ গঠন কৰিব লাগে আৰু এই ন্যায়িক আয়োগত ৰিটায়াৰ্ড জাজ নহয় অৱসৰপ্ৰাপ্ত ন্যায়াধীশ নহয় হাইকোৰ্টৰ বৰ্তমান ন্যায়াধীশ এজনক নিযুক্তি দিব লাগে আমাৰ অনুৰোধত মাননীয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডাঙৰীয়াই এজন বিচাৰপতি জাষ্টিস সৌমিত্ৰ শইকীয়াক এই আয়োগখনৰ অধ্যক্ষতা কৰিবলৈ অনুমোদন জনাইছে বহুতৰ আৰু এই মন্তব্য আমি শুনোৱাৰ চেষ্টা কৰিলোঁ জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যক লৈ জুবিন অনুৰাগীয়ে দাবী কৰিছে যে উচিত বিচাৰ হ'ব লাগে তদন্ত হ'ব লাগে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব লাগে কোটি কোটি অনুৰাগীৰ সেই দাবী তাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত সামাজিক মাধ্যম যোগে ফেচবুকৰ যোগেদি লাইভ আহি এই বৃহৎ ঘোষণা কৰিছে যে কাইলৈৰ দিনটোত শনিবাৰৰ দিনটোত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়াৰ গাৰ্গৰ হাতত জিএম ক্ষেত্ৰত যি পোষ্টমৰ্টেম কৰা হৈছিল সেই ৰিপৰ্ট বা প্ৰতিবেদন দাখিল কৰা হ'ব জুবিন গাৰ্গৰ পত্নীয়ে সিদ্ধান্ত ল'ব সেয়া ৰাজহুৱা কৰিব লাগে নে নালাগে সেই সিদ্ধান্ত থাকিব বা অধিকাৰ থাকিব পত্নী গৰিমা গাৰ্গৰ হাতত আমি পুনৰবাৰলৈ কৰিছোঁ কাইলৈ দিয়া হ'ব শনিবাৰে দিয়া হ'ব জুবিন গাৰ্গৰ দ্বিতীয়টো পোষ্টমৰ্টেম ৰিপৰ্ট ছিংগাপুৰত যি পোষ্টমৰ্টেম কৰা হৈছিল মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আহি তাৰ পাছত জিএম ক্ষেত্ৰত যিটো কৰা হৈছিল জিএম ক্ষেত্ৰতো কৰা হৈছিল জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা আৰু সেই পৰীক্ষাৰ প্ৰতিবেদনত আচলতে কি আছে সকলোৰে মাজত প্ৰশ্ন সেই কথা সকলোৱে জানিব বিচাৰে তাৰ বাবে অধীৰ আগ্ৰহেৰে যেন বাট চাই আছে সকলোৱে কিন্তু তাৰ মাজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত ঘোষণা কৰিলে যে কাইলৈ দিনটোত পত্নী গৰিমা গাৰ্গৰ হাতত অৰ্পণ কৰা হ'ব বা গতাই দিয়া হ'ব পোষ্টমৰ্টেম ৰিপৰ্টটো জিএম ক্ষেত্ৰৰ আৰু সেই পোষ্টমৰ্টেম বা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা কৰে নে নকৰে সেয়া সিদ্ধান্ত ল'ব পত্নী গৰিমা শইকীয়াৰ গাৰ্গে পুনৰবাৰ আমি মন্তব্যটো আগবঢ়াব বিচাৰিছোঁ বহুতৰ প্ৰশ্ন আছিলে যে ছিংগাপুৰত পোষ্টমৰ্টেম হ'ব ৰিপৰ্ট পাম নে নাপাম যোৱাকালি জুবিনৰ পত্নী গৰিমা গাৰ্গৰ হাতত আমি ছিংগাপুৰৰ পোষ্টমৰ্টেম ৰিপৰ্টটো তুলি দিছোঁ গুৱাহাটী মেডিকেল কলেজত হোৱা পোষ্টমৰ্টেমৰ ৰিপৰ্টটো অহাকালি আমি জুবিনৰ পত্নী গৰিমাৰ হাতত তুলি দিম পোষ্টমৰ্টেম ৰিপৰ্টটো গুৱাহাটীৰ পোষ্টমৰ্টেম ৰিপৰ্ট ৰাজহুৱা কৰিব নকৰিব সেই সিদ্ধান্ত আমি গৰিমাৰ ওপৰত এৰি দিম আমি গৰিমাৰ ওচৰত বা গৰিমাৰ হাতত আমি পোষ্টমৰ্টেম ৰিপৰ্ট গতাই দিম আৰু আমি আদালতকো এই পোষ্টমৰ্টেম ৰিপৰ্ট আমি গতাই দিম আপোনালোকক জনাবলৈ পাই মই সুখী হৈছোঁ যে জুবিনক ন্যায় দিয়াৰ ক্ষেত্ৰত আমি আৰু এটা ডাঙৰ কাম কৰিবলৈ সক্ষম হৈছো ন্যায়িক তদন্ত প্ৰথমবাৰৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশ গৰাকীক আমি আহ্বান জনাইছিলো যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলৈ এখন জুডিচিয়েল কমিশন ন্যায়িক আয়োগ গঠন কৰিব লাগে আৰু এই ন্যায়িক আয়োগত ৰিটায়াৰ্ড জাজ নহয় অৱসৰপ্ৰাপ্ত ন্যায়াধীশ নহয় হাইকোৰ্টৰ বৰ্তমান ন্যায়াধীশ এজনক নিযুক্তি দিব লাগে আমাৰ অনুৰোধত মাননীয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডাঙৰীয়াই এজন বিচাৰপতি জাষ্টিস সৌমিত্ৰ শইকীয়াক এই আয়োগখনৰ অধ্যক্ষতা কৰিবলৈ অনুমোদন জনাইছে বহুতৰ প্ৰশ্ন আছিলে যে ছিংগাপুৰত পোষ্টমৰ্টেম হ'ব ৰিপৰ্ট পাম নে নাপাম যোৱাকালি জুবিনৰ পত্নী গৰিমা গাৰ্গৰ হাতত আমি ছিংগাপুৰৰ পোষ্টমৰ্টেম ৰিপৰ্টটো তুলি দিছোঁ গুৱাহাটী মেডিকেল কলেজত হোৱা পোষ্টমৰ্টেমৰ ৰিপৰ্টটো অহাকালি